নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী হাইলাকান্দিৰ জয়কৃষ্ণপুৰ গাঁৱত ভয়ংকৰ ভূমিকেন্দ্ৰিক সংঘাত দুই পক্ষৰ আক্ৰমণ প্ৰত্যাক্ৰমণত 9 গৰাকী গুৰুতৰভাৱে আহত হাতে হাতে লাঠি লৈ পুৰুষ মহিলা উভয়ে চলাই আক্ৰমণ প্ৰত্যাক্ৰমণ আহত লোকসকলক ততাতৈয়াকৈ লালা চিকিৎসালয়ত ভৰ্তি গুৰুতৰভাৱে আহত দুজনক উন্নত চিকিৎসাৰ বাবে শিলচৰলৈ প্ৰেৰণ দীৰ্ঘদিনীয়া ভূমি বিবাদৰ পৰিণতিত ৰক্তাক্ত সংঘাত লালা আৰক্ষী থানা দুই পক্ষৰ পৃথকে এজাহাৰ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চলাই আছে তদন্ত হাইলাকান্দিৰ জয়কৃষ্ণপুৰ গাঁৱত এয়া ভূমিকেন্দ্ৰিক সংঘাত দুই পক্ষৰ আক্ৰমণ প্ৰত্যাক্ৰমণত 9 গৰাকীকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় হাতে হাতে লাঠি লৈ পুৰুষ মহিলা উভয় এনেদৰে ৰাজপথত আক্ৰমণ প্ৰত্যাক্ৰমণত লিপ্ত হ'ল খেদি প্ৰহাৰ কৰিলে ইজনে আনজনক দুই পক্ষৰ মাজত এয়া লংকাকাণ্ড সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ল এই খণ্ডযুদ্ধত তীব্ৰ উত্তেজনাৰ সৃষ্টি হ'ল আহত লোকসকলক ততাতৈয়াকৈ লালা চিকিৎসালয়ত ভৰ্তি গুৰুতৰভাৱে আহত দুজনক উন্নত চিকিৎসাৰ বাবে শিলচৰলৈ প্ৰেৰণ দীৰ্ঘদিনীয়া ভূমি বিবাদৰ পৰিণতিত এই ৰক্তাক্ত সংঘাত লালা আৰক্ষী থানা দুই পক্ষই পৃথকে এজাহাৰ দাখিল কৰে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চলাই আছে তদন্ত নাম হইল আলী আহমদ লস্কর জয়কৃষ্ণপুর বাড়ি এই মাইকটা হয়েছে জয়কৃষ্ণপুর জমিন সংক্রান্ত লইয়া এই যে আব্দুর রহিম লস্করের ছেলে আব্দুল সালাম জবরুল ইসলাম মানে কমরুল ইসলাম নুর ইসলাম এরা 5 জন উন্ডেড 2 জনের ভাও ভাঙ্গিছে একজনের হাত ভাঙ্গিছে তারা সব পুত্তর ভাই দীর্ঘ 3-4 মাস থেকে মানে অপর পার্টির লগে আমি আতঙ্ক বিচারে শেষ করি এটা ফরাই সত্যলিয়া লাগছে তারা মার হক তারা মানে একলা পাইতো এরা আরো কেস আছে কৌটো কেস তোলের এরা সবসময় মানে দুর্নীতি জমিন জায়গা লিয়া ঝগড়া করে বর্তমানে তারা হরাই সতর মাঝে মানে বলপূর্বভাবে বুয়াত আর সবসময় তারা বেটিনা 10 জন রেডি রাখে আর বাড়িত মানে অস্ত্র রাখে এরার নাম হইল বিলাল রফিক মতি মাস্টার আর তোমার আজিজুর ফটিক তারা মানে বাইফোর্স জমিনের উপরে জোরবস্তিত বুক দখল করিয়া খার আমাৰ সতীৰ্থ ৰাহুল চক্ৰৱৰ্তীৰ সৈতে সংযুক্ত হৈছো ৰাহুল এই মাৰপিটৰ ঘটনা এই দীৰ্ঘদিনীয়া ভূমি বিবাদৰ কেন্দ্ৰ কৰি যি ৰক্তাক্ত সংঘাতৰ সূত্ৰপাত ঘটিল এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত বৰ্তমান কেনেদৰে আগবাঢ়িছে দুই পক্ষৰ কোনো লোকক আটক কৰা হৈছে জয়ন্ত ইতিমধ্যে আৰক্ষী ঘটনাৰ তদন্ত আৰম্ভ কৰিছে দুটা ফৌজৰ পৰাই পৃথকে লালা আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে আৰু যি আহতসকল আছে ইয়াৰ ভিতৰত 2জন গুৰুতৰভাৱে আহত আছে এই 2জনক ইতিমধ্যে শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছে আৰু আৰক্ষী ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে কিন্তু এতিয়ালৈকে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই জয়ন্ত ধন্যবাদ ৰাহুল